আমি আপোনালোকক এয়া দৃশ্যাংশ দেখুৱাইছো প্ৰদেশ কংগ্ৰেছৰ দলটোৱে এইদৰে কামাখ্যাধামত উপস্থিত হৈ আজি আশীষ গ্ৰহণ কৰিছে এয়া দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে ২৬ৰ নিৰ্বাচনৰ সফলতাৰ লক্ষ্যৰে এইদৰে তেওঁলোক কামাখ্যাধামত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰাৰ মুহূৰ্তৰ দৃশ্যাংশ দুহেজাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ যিমানে দিন চমু চাপিছে সিমানেই এতিয়া দেখিবলৈ পোৱা গৈছে বিৰোধী মহাজোঁটক লৈ বিভিন্ন জল্পনা কল্পনা চলি আছে বিৰোধী মহাজোঁটত এতিয়া অসম জাতীয় পৰিষদ ৰাইজৰ দল এই দলসমূহ চামিল হ'বনে নহয় কাৰণ তেওঁলোকে নিৰ্দিষ্ট সমষ্টি বান্ধি দিছে সেইকেইটা সমষ্টি তেওঁলোকে দাবী কৰিছে বিশেষকৈ ৰাইজৰ দলে বহুকেইটা সমষ্টি দাবী কৰিছে য'ত কংগ্ৰেছৰ বিধায়ক আছে য'ত কংগ্ৰেছৰ ভেটি ৰাইজৰ দলতকৈ বা অসম জাতীয় পৰিষদতকৈ মজবুত গতিকে সেই সমষ্টিসমূহ ৰাইজৰ দলক এৰি দিবনে নিদিয়ে সেই সমষ্টিসমূহত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি যদিহে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে ৰাইজৰ দলে বা অসম জাতীয় পৰিষদেও নিজাববীয়াকৈ প্ৰাৰ্থী দিব নেকি তেতিয়া শাসকীয় পক্ষৰ সহায় হ'ব নেকি এই কথা বতৰাবোৰ কিন্তু যথেষ্ট বিগত সময়ছোৱাৰ এটা চৰ্চাৰ বিষয় যিমানেই ভূপেন বৰাই যিমানেই দেৱব্ৰত শইকীয়াই যিমানেই গৌৰৱ গগৈ নকওক কিয় যে মিত্ৰতা চূড়ান্ত হৈছে মিত্ৰতা ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি যিমানেই নকওক কিয় মিত্ৰতাত যে ক'ৰবাত নহয় ক'ৰবাত আউল লাগি আছে মিত্ৰতাত যে ক'ৰবাত নহয় ক'ৰবাত খামখেয়ালি আছে সেই কথা ইতিমধ্যে অসমৰ ৰাইজে বুজি উঠিছে গতিকে সকলোৱে বিচাৰিব বিৰোধী ঐক্য একেলগ হওক সকলোৱে সমিল মিলেৰে আলোচনাৰ মাধ্যমেৰে এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰক আৰু শক্তিশালী এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেহে বিৰোধীৰ মৰ্চাৰ ফালৰ পৰা এগৰাকী উমৈহতীয়া প্ৰাৰ্থী হ'লেহে যে সেই প্ৰাৰ্থীগৰাকীয়ে শাসকীয় পক্ষৰ প্ৰাৰ্থীগৰাকীক প্ৰত্যাহ্বান জনাব পাৰিব সেই কথা নিশ্চিত কাৰণ ২০২১ৰ নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিল অসম জাতীয় পৰিষদে ৰাইজৰ দলে কংগ্ৰেছে একেলগে বহুকেইটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ ফলতেই শাসকীয় পক্ষৰ প্ৰাৰ্থীগৰাকী অনায়সে ভোট বিভাজনৰ ফলত জিকি গৈছিল আৰু এইবাৰ যাতে সেয়া নহওক তাৰ বাবেই এয়া কামাখ্যাধামত আজি আশীষ গ্ৰহণ কৰিছে ২০২৬ৰ নিৰ্বাচনৰ সফলতাৰ কামনাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই